তেখেতৰ দেউতাকৰ নাম আছিল অভিৰাম কলিতা আৰু তেখেতে আমাৰ নলবাৰীৰ বৰুৱা চকৰ চাহ দোকান কৰি আছিল। আজি তেখেতে এই দৌলত আলহীৰ ঘৰত গৈছিল, তাতে হাউৰ ৰাস্তাৰ কাষত গাড়ী খুন্দি পেলাই তেখেতক এক্সিডেণ্ট কৰিছে। আৰু আমাৰ গাঁৱৰে তেওঁ এটা উদীয়মান আমাৰ যুৱক আছিল, চব অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমাৰ জড়িত আছিল। তেখেতৰ নাম কি আছিল? তেখেতৰ নাম আছিল অজিত কলিতা। আৰু গাঁও আমাৰ সন্ধ্যা, জিলা নলবাৰী, থানা নলবাৰী। আৰু তেখেতৰ পৰিয়ালটো একদম দুৰ্বল আছিল, চাহ দোকান কৰিয়ে তেখেতে জীৱিকা কৰি আছিল। গতিকে এতিয়া তেখেতৰ এতিয়া সমস্যা হ'ল, ল'ৰা দুটা, ছোৱালীটো আছে, বৃদ্ধ মাকটো আছে, দেউতাকো আগতে মাৰা গৈছে, ভাগ এটা আছিল সেইটোও মাৰা গৈছে। এতিয়া তেখেতৰ পৰিয়ালটো একদম বিৰাট সমস্যাত পৰিছে। কোনখিনি ঠাইত হৈছে? এখানি আমাৰ নলবাৰী সোণামতী চকৰ কাষত নলবাৰী। হয়, কিহৰ লগত হৈছে? এতিয়া আমি গম পোৱা নাই, কিন্তু এক্সিডেণ্ট হোৱা বুলি গম পাইছো। আমি ৰাজ্যে গৈছো, যাই চাইছো কি গাড়ী সেই বস্তুটো আমি ধৰিব পৰা নাই। দেউতাকৰ নাম আছিল অভিৰাম কলিতা, তেওঁৰ পুত্ৰ। এই কৈয়া গৈছে এজন মানুহ মাৰা গৈছে। তেখেতক মোটামুটি 5:30মান বজাত তেওঁ খবৰ ল'ব গৈছিল। যাওঁতে চাইকেলেদি যাই থাকোঁতে পিছফালৰ পৰা মাৰুতিয়ে হ'ল না বাইকে হ'ল, এতিয়া আমি সেইটো দেখা নাই। পিছফালৰ চাকাটো চেপ্টা হৈ গৈছে, যাই তেওঁৰ ওপৰত দি চাকা গুচি গৈছে, যাই তেওঁ হাৰা চাৰা ফাটি গৈছে, মুখেদি ব্লাড যাই আমি তেওঁ ৰাস্তাৰ কাষত পৰি আছে। আমি সেইখিনি দেখা পাইছোঁ, বাকী আৰু আপুনি বেলেগ আকৌ দেখা নাই। তেওঁৰ নাম অজিত কলিতা আছে। তেওঁৰ পৰিয়াল বাচ্চা দুটা আছে, সৰু সৰু। এটা ল'ৰা এইবাৰ কলেজত পাইছে, ডাঙৰটো ল'ৰা কলেজ পাইছে, আৰু সৰুটো একেবাৰে সৰু। আৰু তেখেতৰ বিধৱা মাক এজনী আছে আৰু মাইকীটো আছে। তেখেতে ক'ত দোকান ব্যৱহাৰ কৰিছিল? এই পিংকি জুৱেলাৰী, বৰুৱা ৰোডৰ এই কোণাটোতে পিংকি জুৱেলাৰীৰ সন্মুখতে কিহৰ দোকান দিছিল? চাহ দোকান কৰিছিল, ফুটপাথৰ চাহ দোকান। তেখেতে দোকান কৰি এনেকৈ জীৱিকা পালন কৰি আছে। কিন্তু এতিয়া তেখেতে আৰু নিচৰুৱা হৈ গ'ল। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইন আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।